নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ দুটা বিভাগত কিছুমান ভেকেঞ্চি মুকলি কৰিছে। কি ভেকেঞ্চি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভেকেঞ্চিখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয়। দৰমহা আপোনালোকক 30,000 টকাকৈ দিয়া হ'ব। আৰু আপোনালোকে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। লগতে আপোনালোকে ডেইলি জবৰ আপডেট পাবলৈ আমাৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলৰ লিংকত গৈ জইন হৈ ল'ব পাৰে। যি দুটা লিংক মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৈছোঁ দুটা বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। প্ৰথম বিভাগটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা, আৰু এটা বিভাগত আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব। আৰু যিটো প্ৰথম বিভাগত মুকলি কৰিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা, ইয়াত আপোনালোকৰ অগ্নিবীৰৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 28/7/2024। আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা মুকলি কৰিছে। যদি আপোনালোকে এয়াৰফ'ৰ্চত চাকৰি কৰিব বিচাৰে, এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, এটা বৃহৎ সুবিধা হয়, আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 28/7/2024, জুলাই মাহৰ 28 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। কেনেকৈ কৰিব পাৰিব মই এই কথা আপোনালোকক জনাই দিম। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিছে অগ্নিবীৰ বায়ু টু বি আপডেট লেটাৰ দিছে। পোষ্ট কিমান আছে উল্লেখ কৰা নাই, কাৰণ আপোনালোকৰ ভালেখিনি পোষ্ট আহিব, এটা দুটা পোষ্ট নাই, প্ৰায় হাজাৰ 5,000-6,000 ভেকেঞ্চি আহিব। সেইকাৰণে আপোনালোকে ভিডিঅ' শেষলৈকে চাব। আৰু ইয়াত আপোনালোকৰ অগ্নিপথ স্কিমৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। আৰু নেম অফ মিনিষ্ট্ৰি হৈছে মিনিষ্ট্ৰি অফ ডিফেন্স ইণ্ডিয়া আণ্ডাৰত হয়। আৰু অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ, 3 জুলাই 2004 পৰা 3 জানুৱাৰী 2008 পৰ্যন্ত যিসমূহ কেণ্ডিডেট আছে, তেওঁলোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10+2 হ'ব লাগিব, হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। হাই ছেকেণ্ডেৰীত আপোনালোকৰ মেথমেটিক্স, ফিজিক্স, ইংলিছ ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব, ইয়াত উল্লেখ কৰি দিছে। আৰু লগতে আপোনালোকৰ মেণ্ডেটৰী ইয়াত কিছুমান দিয়া আছে। হাইট কিমান লাগিব, 152.5 চেণ্টিমিটাৰ, চেষ্টটোৰ কথা কৈছে। আৰু ৱেইটটো কথা আপোনাৰ হাইটৰ এজৰ লগত মিলিব লাগিব। আৰু বাকী ইয়াৰ কাৰণে দৰমহা পাব 30,000 টকা পাৰ মান্থ। আৰু ছেকেণ্ড ইয়াৰ 33,000 এনেকৈ আপোনালোকৰ সকলোখিনি ডিটেইলছ উল্লেখ কৰি থোৱা আছে। এক্সাম ফিছৰ ক্ষেত্ৰত 550 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আবেদন কৰিবলৈ আপোনালোকৰ মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয়, দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। এতিয়া আহিলে যদি 2 নম্বৰ বিভাগত ভেকেঞ্চিটো মুকলি কৰিছে, তালৈ গৈছোঁ, আপোনালোকে ভিডিঅ' শেষলৈকে চাই ল'ব। আজি আপোনালোকৰ 2 নম্বৰ বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে IIT গুৱাহাটীৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 8টা কম্পিউটাৰ ট্ৰেইনাৰৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটৰ সম্পৰ্কে যদি ক'বলৈ যাওঁ, 6/8/2024, আপোনালোকে আগষ্ট মাহৰ 6 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চি কেইটাৰ কাৰণে এটা বৃহৎ সুযোগ হয়। আৰু ইয়াৰ কাৰণে 8টাকৈ ভেকেঞ্চি আছে। ডিউৰেশ্যন এপইণ্টমেণ্ট আপোনালোকে 1 ইয়েৰৰ কাৰণে কৰিব। আৰু দৰমহা আপোনালোকক 18,000 টকা পাৰ মান্থকৈ আপোনালোকক দিয়া হ'ব, ইয়াত উল্লেখ কৰি দিছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 3 ইয়েৰ আপোনালোকৰ পলিটেকনিক ডিপ্ল'মা কম্পিউটাৰ ছায়েন্সত লাগিব। আৰু লগতে আপোনালোকে এজ লিমিট 18 পৰা 25 হলেহে আবেদনসমূহ কৰিব পাৰিব। আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। IITত চাকৰি কৰিব বিচাৰে, আবেদন কৰিবলৈ আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপোনালোকে ধুনীয়াকৈ আবেদনসমূহ কৰি ল'ব পাৰিব। ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে গৈ পেলাই আবেদনসমূহ কৰি ল'ব পাৰিব। আজি বিভাগ এইটোৱে। যদি আপোনালোকে ইণ্টাৰেষ্টেড, দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আমাৰ যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু লগতে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিওঁ, যে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম।